হেল্ল' গাইছ নমস্কাৰ মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। তো গাইছ ইয়াতে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে ইয়াতে উল্লেখ কৰিছে যে আমাৰ যি ADRE অৰ্থাৎ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যি ইণ্টাৰভিউ হ'বলগীয়া আছিল, যি পৰীক্ষা এইবিলাক হ'বলগীয়া যি বাকী আছিলে, এইবোৰৰ মানে ডেটসমূহ অনুষ্ঠিত কৰা হৈ গৈছে। যেতিয়া আপোনাৰ এক্সামটো হ'ব, এই এক্সামৰ মানে ডেটসমূহ ইয়াতে উল্লেখ কৰিছে ছাৰে, সেইটো আপুনি ইয়াতে চাব পাৰিব। তো গাইছ ইয়াতে আপুনি চাব যে ইয়াতে ছাৰে কৈছে যে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ সময় ঘোষণা APSCৰ আৰ্হিত অনুষ্ঠিত হ'ব। ADRE পৰীক্ষা তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব। যি আমাৰ ADREৰ যি পৰীক্ষাসমূহ আছিল, যি আমাৰ দিবলগীয়া যি পৰীক্ষা আছিল, এইটো আপোনাৰ তিনিটা ভাগত হ'ব। অৰ্থাৎ তৃতীয় বৰ্গৰ পৰীক্ষা ইয়াতে চাব প্ৰাৰম্ভিক হ'ব, যি প্ৰিলিমছ বুলি ক'ব পাৰি। প্ৰাৰম্ভিক, মূল আৰু সাক্ষাৎকাৰ, যি প্ৰিলিমছ, মেন্স আৰু ইণ্টাৰভিউ, এই তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব আমাৰ যি ADREৰ তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ এক্সাম। আৰু ইয়াতে চাব যে ADREৰ যি তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব 15, 22 আৰু 29 ছেপ্টেম্বৰত হ'ব। আৰু ADREৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব চাব 20 আৰু 27 অক্টোবৰ পৰা লৈ পেলাই 3 অক্টোবৰৰ পৰা। ইয়াতে 20 আৰু 27 অক্টোবৰত হ'ব চতুৰ্থ বৰ্গৰ, আৰু 3 অক্টোবৰৰ পৰা হ'ব অসম আৰক্ষীৰ শাৰীৰিক পৰীক্ষা। অৰ্থাৎ তেতিয়া আপুনি চাব পাৰিব যে ADRE আপোনাৰ যি আছে তৃতীয় বৰ্গৰ যি আছে গ্ৰেড 3ৰ আপোনাৰ পৰীক্ষা হ'ব 15, 22 আৰু 29 ছেপ্টেম্বৰত হ'ব। আৰু চতুৰ্থ বৰ্গ যি 4th গ্ৰেডৰ আপোনাৰ হ'ব 20 আৰু 27 অক্টোবৰত হ'ব। আৰু অসম পুলিচৰ যি ফিজিকেল টেষ্ট হ'ব 3 অক্টোবৰত। অৰ্থাৎ 3 অক্টোবৰত আপোনাৰ অসম পুলিচৰো মানে বাকী আছিলে ফিজিকেল টেষ্ট, সেইটো হ'ব আপোনাৰ 3 তাৰিখে অক্টোবৰ মাহত। তো এই বৰ্ষতে আৰক্ষীত 6,434টা পদ পূৰণৰ লক্ষ্য চৰকাৰৰ। তৃতীয় বৰ্গত 7,500টা পদত চাকৰিত হ'ব নিযুক্তি। চতুৰ্থ বৰ্গত প্ৰায় 4,500টা পদত হ'ব নিযুক্তি। গণিত বিষয়ৰ বাবে বিদ্যালয়ত সুকীয়া শিক্ষক নিযুক্তি দিব চৰকাৰে। ইয়াতে ভালদৰে স্পষ্টভাৱে ছাৰে ইয়াতে উল্লেখ কৰিছে যে আমাৰ যি আছে আহিবলগীয়া যি আমাৰ এক্সাম আছে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট, লগতে অসম পুলিচ আৰু গণিত বিষয়ৰ বাবে বিদ্যালয়ত যি টিচাৰসমূহৰ যি ৰিক্ত পদসমূহ আছে তাতেও নিযুক্তি দিব বুলি কৈছে। তো গাইছ এতিয়া মানে আমাৰ কি আছে যি আমি অপেক্ষা কৰি আছিলোঁ কেইমাহমান পূৰ্বৰ পৰা, তো এতিয়া আমাৰ অপেক্ষাটো শেষ হ'বলৈ ধৰিছে। যিহেতু আমাৰ 15 তাৰিখৰ পৰা আৰম্ভ হৈ যাব পৰীক্ষা। তো গতিকে আপুনি যদি এতিয়ালৈকে আৰম্ভ কৰা নাই, বা যিবিলাকে আৰম্ভ কৰিছে এইটো ভাল কথা, যদি এতিয়ালৈকে আপোনালোকে আৰম্ভ কৰা নাই, পঢ়া পাতি প্ৰিপেৰেশ্যন আপুনি চলোৱা নাই, তেতিয়াহ'লে আপুনি পূৰা এতিয়া চলাই লওক, কাৰণ এতিয়া সময়সীমা বহুত কম আছে। ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ'ব যাই আছে। তো গাইছ ভালদৰে আপুনি প্ৰিপেৰেশ্যন চলাওক, আৰু আশা কৰোঁ এইবাৰ যি আগত মানে আপোনাৰ যি কিবা কাৰণত আপুনি ৰখি গৈছিল, পিছ পৰি গৈছিল, যাতে এইবাৰ ভালদৰে সেই নাম্বাৰ লৈ আপুনি এই আহিবলগীয়া পৰীক্ষাত যাতে আপুনি অনুষ্ঠিত হ'ব পাৰে। তো মই এইটো আশা কৰোঁ। তো আজিলৈ এইখিনি। যদি আপুনি এই চেনেলত প্ৰথমবাৰ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কাৰণ জব ৰিলেটেড যিকোনো নতুন আপডেট আহিলে আপুনি পোনপ্ৰথমতে আজিৰ পৰা এইটি চেনেলত আপুনি দেখিবলৈ পাব। তো আজিলৈ এইখিনি। জয় অসম।